যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, তবে একলা চলো, একলা চলো, একলা চলো, একলা চলো রে, তবে একলা চলো, একলা চলো, একলা চলো, একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। যদি সবাই ফিরে যায়, ওরে ওরে ও অভাগা সবাই ফিরে যায়, যদি গহন পথে যাবার কালে কেউ ফিরে না চায়, যদি গহন পথে যাবার কালে কেউ ফিরে না চায়, তবে কোঠের কাঁটা তুই রক্ত মাথা তোলে একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। যদি কেউ কথা না কয়, ওরে ওরে ও অভাগা কেউ কথা না কয়, যদি সবাই থাকে মুখ ফিরায়ে সবাই করে ভয়, যদি সবাই থাকে মুখ ফিরায়ে সবাই করে ভয়, তবে পরাণ খুলে ও তুই মুখ ফুটে তোর মনের কথা একলা বলো রে। যদি তোর গান শুনে কেউ না আসে তবে একলা চলো রে। যদি আলো না ধরে, ওরে ওরে ও অভাগা আলো না ধরে, যদি ঝড় বাদলে আধার রাতে দুয়ার দে ঘরে, যদি ঝড় বাদলে আধার রাতে দুয়ার দে ঘরে, তবে বর্জা নলে ও তুই বুকের পাঁজর জ্বালিয়ে নিয়ে একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। আপোনালোকে আমাৰ ঘৰলৈ আহি আমাৰ শ্বহীদগৰাকীৰ প্ৰতি যি আন্তৰিকতা প্ৰদৰ্শন কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। আজি এক ঐতিহাসিক দিন। এই দিনটোতেই যোৱা 1924 চনৰ 22 ডিচেম্বৰ তাৰিখে কনকলতা বৰুৱা জন্ম হৈছিল আৰু 2024 চনৰ 22 ডিচেম্বৰ তাৰিখটো কনকলতা বৰুৱাৰ 100 বছৰ সম্পূৰ্ণ হৈছে। আৰু এই 100 বছৰ সম্পূৰ্ণৰ কাৰণে আমি বৰঙাবাৰী কনকলতা বৰুৱা স্মৃতি ৰক্ষা সমিতি উদযাপন কৰিছোঁ যোৱাকালি। আৰু আজিৰ দিনটোত যে কাছাৰ জিলাৰ পৰা আমাৰ গাংগুলী বাইদেউৰ নেতৃত্বত এটা টীম আহি কনকলতা বৰুৱাৰ যি আমাৰ যুগল মূৰ্তি, য'ত কনকলতা বৰুৱাক 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ব্ৰিটিছৰ পুলিচে গুলীয়াই হত্যা কৰিছিল, সেই ঠাইতে তেখেতলোক উপস্থিত হৈছে। আৰু আমি কাছাৰ জিলাৰ শ্বহীদ কনকলতা বৰুৱা শতবৰ্ষ উদযাপন কমিটিক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেখেতলোকে ইমান দূৰৰ পৰা আহি কনকলতা বৰুৱাৰ এই যুগল মূৰ্তি, কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি যুগল মূৰ্তি আছে ইয়াত, যে কনকলতা বৰুৱা যেতিয়া গুলী মাৰিছিলে তাৰ পিছত পতাকাখন মুকুন্দ কাকতিয়ে ধৰিছিলে আৰু মুকুন্দ কাকতিকো পুলিচে গুলীয়াই হত্যা কৰিছিল ব্ৰিটিছৰ পুলিচে। সেইকাৰণে দুয়োজনৰ সমাধি, দুয়োজনৰ যিটো স্মৃতি ইয়াত চিৰযুগমীয়া কৰিবৰ কাৰণে এই কনকলতা বৰুৱাৰ আৰু মুকুন্দ কাকতিৰ যি যুগল মূৰ্তি ইয়াত ৰখা হৈছে বৰপুখুৰী পাৰত। আমি কাছাৰ জিলাৰ যি কমিটি আছে, আমাৰ হিল্লোল ভট্টাচাৰ্যী প্ৰমুখ্য গাংগুলী বাইদেউক আদি কৰি সকলো টীমক আমি কনকলতা বৰুৱা স্মৃতি ৰক্ষা কমিটি বৰঙাবাৰীৰ ফালৰ পৰা আমি আদৰণি জনাইছোঁ, সাদৰ সম্ভাষণ জনাইছোঁ। আৰু ইয়াৰ পিছতেই আমাৰ গোটেই টীমটো আমাৰ বৰঙাবাৰী য'ত কনকলতা বৰুৱাৰ জন্মস্থলী, এই জন্মস্থলী যাব। তাত কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তি আছে, এই প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাব। আৰু কনকলতা বৰুৱাৰ যি সমাধিস্থল, য'ত আমাৰ সমাধি কৰা হৈছিলে, এই সমাধিস্থলত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনায়। তাতে আমি তেওঁলোকক এটা সন্মান জনাম, আদৰণি জনাম। গতিকে আমি শিলচৰৰ গোটেই পৰিয়ালটোক আমি অসমৰ ফালৰ পৰা, গহপুৰবাসীৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই যে প্রশাসনের পক্ষ থেকে যে সহযোগিতা, সবাই মুক্ত হস্তে আমরা যার কাছে যেভাবে সহযোগিতা চাইছি, প্রত্যেকে আমাদের সহযোগিতা মুক্ত হস্তে আমাদের সহযোগিতা করেছেন। এখানে আসার পরে আমি আপ্লুত হয়ে গেছি। এই যে আমাদের স্কট দিয়ে 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 যে সাহায্য করেছে, আমাদের যে বাইক আরোহীদের যেভাবে গাইড করে এনে পৌঁছে দিয়েছেন, আমি প্রথমে তাদের ধন্যবাদ জানাই এখানের প্রশাসনকে, জানাই এখানের উপস্থিত সব সজ্জন মণ্ডলীকে আমার পক্ষ থেকে মুঠি মুঠি সংগ্রামী অভিনন্দন। প্রথমতে আমি সকলোকে শহীদ কনকলতা জন্ম শতবৰ্ষ উদযাপন কমিটিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা
2023 চনৰ 22 ডিচেম্বৰৰ পৰা 42 আন্দোলনৰ ভাৰতীয় আন্দোলনৰ অন্যতম শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবৰ্ষ আৰম্ভ হৈছে আৰু সেই উপলক্ষে সদৌ অসম কমিটিৰ আহ্বান মৰ্মে সমগ্ৰ জিলাতেই বছৰব্যাপী শ্বহীদগৰাকীৰ জীৱনাদৰ্শ তেখেতৰ ভাৱমূৰ্তি তেখেতৰ সংগ্ৰামী জীৱনৰ বাৰ্তা দিশে দিশে বিয়পাই দিয়াৰ লক্ষ্য সন্মুখত ৰাখিয়েই শ্বহীদ কনকলতা জন্ম শতবৰ্ষ পালন কমিটিয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বৰ্ষব্যাপী বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী বিভিন্ন ধৰণৰ তেওঁলোকে উদ্ধৃতি প্ৰদৰ্শনী চাইকেল ৰেলী বাইক ৰেলী আলাপ আলোচনা বিভিন্ন ধৰণৰ এই সাংস্কৃতিক কাৰ্যক্ৰমসমূহ গ্ৰহণ কৰিছে আৰু আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে যোৱাকালি শিলচৰৰ পৰা ইতিমধ্যে বাইক ৰেলী কৰি ইয়াত আহি উপস্থিত হৈছে এই গহপুৰৰ ঐতিহাসিক এই স্থানত য'ত কনকলতাৰ আত্মবলিদান লগতে মুকুন্দ কাকতি আত্মবলিদান দিছিলে ইতিমধ্যে লখিমপুৰৰ পৰাও আহি বাইক ৰেলী আহি ইয়াতে এই মহান দুগৰাকীক শ্ৰদ্ধা জনাবৰ কাৰণে ইয়াতে আহি হাজিৰ হৈছে ইতিমধ্যে তেজপুৰৰ পৰাও আহিছে গতিকে আমি দেখা পাওঁ আজি এফালৰ পৰা এটা আনন্দৰ দিন গৌৰৱৰ দিন আমি গৌৰৱ কৰিব পাৰোঁ কিন্তু আনফালে এটা কথা আমি ক'ব খোজোঁ যে চাৰিওফালে আজি এটা যি পৰিৱেশ বিৰাজ কৰিছে যিগৰাকী শ্বহীদে কেৱল কনকলতা নহয় মুকুন্দ কাকতি নহয় সমগ্ৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত যিসকল শ্বহীদে আত্মবলিদান দিছিল এখন শোষণহীন অত্যাচাৰবিহীন দুৰ্নীতিবিহীন এখন সমাজ গঢ়ি তুলি আমি এখন নতুন সমাজ আমি পাম কেৱল সাম্ৰাজ্যবাদী ব্ৰিটিছৰ খেৰাই নহয় আমি সকলোৱে মিলিজুলি এখন নতুন সমাজ পাম য'ত কোনো ধৰণৰ শোষণ দুৰ্নীতি অত্যাচাৰ নাথাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ